তো হয়ে গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এম কে মিক্স ভিডিঅ'লৈ। তো আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকক। তো এতিয়া বাজিছে ৰাতি প্ৰায় 11:45। তো এই 11:45তে ভিডিঅ'টো আৰম্ভ কৰাৰ এটাই কাৰণ 12টা বজাত আমাৰ ইণ্ডিপেণ্ডেন্স ডে আৰম্ভ হৈ যাব। সেইকাৰণে আজি ভিডিঅ'টো ৰাতি আৰম্ভ কৰি দিলোঁ। তো বাহিৰত মানে কেমেৰাৰ প্ৰব্লেম ৰাতিটো, সেইকাৰণে ঘৰৰ ভিতৰত আহিয়ে কেমেৰাটো অন কৰি ভইচতে কৈ ল'লোঁ। মানে মা দেউতা সকলোখিনি মানুহে টোপনি মাৰি আছে, আৰু এতিয়া যদি কেমেৰা সন্মুখত মই বকি থাকোঁ এতিয়া আৰু গালি দিব যে ৰাতি কিহে পাইছে তোক বকাই যে আছ। তো গাইজ দেৰি নকৰি বলক মেইন টপিকটো আৰম্ভ কৰোঁ। তো গাইজ সিমান এটাও নাজানো, বাট যিখিনি জানো সেইখিনি ক'বলৈ চেষ্টা কৰিম। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব আৰু নিজৰ ভাইটি বুলি। পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে এই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। আজিৰ দিনটো আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিলোঁ। তো গাইজ আমাৰ কাৰণে আজিৰ এই দিনটো বহুত স্পেচিয়েল দিন। তো সেইকাৰণে ৰাতি ইমানো ভিডিঅ'টো দীঘল নকৰোঁ। তো ৰাতিপুৱা একেলগে লগ পাম আপোনালোকৰ লগত। ৰাতিপুৱা ওলাই যাম ঘৰৰ বাহিৰত, মানে আমাৰ এখন ফিল্ড আছে, বা স্কুলতো যাব পাৰোঁ, দুয়োখন ঠাই মানে ওচৰতে হয়। তো বলক গাইজ ৰাতিপুৱা একেলগে লগ পাম আপোনালোকৰ লগত। তো গাইজ পুৱা উঠি চাহ তাহ খাই একেবাৰে ৰেডি। তো এতিয়া আমি যাম পতাকা উত্তোলন কৰা ঠাইলৈকে, ফিল্ডত কৰিব বা স্কুলখনত কৰিব, যিকোনো এখন জেগাত যাম আৰু। তো এইফালে যাব ৰেডি। তো গাইজ এইটো আমাৰ পুলি এহেঁতেও স্কুলত যাব ওলছি পতাকা উত্তোলন কৰিব, ফুল চুল আনি পূৰা ৰেডি কৰি থৈ দিছে। এতিয়া এইগিলা ফুল মই আপোনালোকক দেখাইছোঁ, এইগিলা ফুল আনি থৈ দিছে এহেঁতে পতাকা উত্তোলন কৰিব যাব। এইগিলা আছে ফুল ইয়াতে ঠঙাত। তো গাইজ মই আজি মোৰ কলেজত নাযাওঁ, কাৰণ মোৰ কলেজত মানে তলত মনসা পূজা উদযাপনৰ কাৰণে মানে যা যোগাৰ চলি আছে, পেণ্ডেল চেণ্ডেল বনাই থৈ দিছে। আমাৰ মানে কলেজৰ বিল্ডিংটো আগুৰি থৈ দিছে তলখণ্ড। সেইকাৰণে ৰাতি মই মেমক সুধিলোঁ, মেমে কৈছে এইবাৰ পালন কৰা নহয়। তো সেইকাৰণে আজি যাম বুলি ভাবিছোঁ ইহঁতৰ স্কুলত। মোক নিবি নে তহঁতৰ স্কুলত? যাব পাৰিম নে নোৱাৰিম? দে তহঁতৰ লগত ময়ো যামা। অলপ গাইজ একেলগে ইহঁতৰ লগত যাওঁ, তাত কি হয় যিখিনি বাৰু এইখিনি দেখুৱাব চেষ্টা কৰিম আৰু গাইজ। তহঁতে দেখোন পতাকা লৈ ফুৰিছ, মোৰ কৈ পতাকা মোকো এখন দি পতাকাখন লৈ অলপ ওলাই যাওঁ বাহিৰৰ ফালে। মজা। তো এইখন পতাকা এনেকৈ লৈ আমি যাই আছোঁ স্কুলত লগি গাইজ। Bom por de তো গাইজ ভাইৰ লগত একবাৰ ওলাই আহিলোঁ। এনে আমাৰ ছোৱালী স্কুল এখন আছে, সেইফালে এনে একবাৰ আহিলোঁ আৰু। এই দামপুৰৰ ৰাস্তা, হ'ল দামপুৰৰ ৰাস্তা। দুটামান আপি দেখা পালে ভাল আছিল ন। এখানে ছোৱালী স্কুলত অলৰেডি পতাকা উত্তোলন কৰা হৈয়ে গ'ল। চ' আমি এনেকৈ যাব লাগিল আৰু, আকৌ দেখা নাপালোঁ। একবাৰ দেশখন স্বাধীন কৰি আহোঁ বুলি পতাকাখন গাড়ীত একবাৰ ওলালোঁ। তো গাইজ ভাইৰ লগত প্ৰায় 4খন মানে স্কুলকে গ'লোঁ, কিন্তু এখন স্কুলত মানে বুটকেইটা খাব পালোঁ। বেলেগ কতই নাই, চব চাফা হৈ গৈছে, মানে পতাকা উত্তোলন কৰা শেষ হৈ গৈছে। তই বুট খাইছে না নাই? কেলাম খাইছে তই এইকেইদিন আকচৰে মন খাইছে বা। তো গাইজ আহি ইয়াতে ভাইৰ লগত অলপ ৰখি কেনে ইয়াতে ফিল্ডক লগি আহিলোঁ। কিন্তু এনে বেলেগবাৰ অনলাক মানে ফিল্ডতো উৎপাদন কৰা হয়, কিন্তু এইবিলাক ফিল্ডত একো কৰা নাই। এখন আমাৰ ফিল্ড, এই ফিল্ডখন বল খেলা ফিল্ডখন, এইবিলাক মানে ইয়াতে কৰা নাই। তো সেইকাৰণে প্ৰায় আমি
ল'ৰা স্কুল গ'লোঁ, ছোৱালী স্কুল গ'লে এনেকৈ অংকনবাদী গ'লে এনে মানে 4-5খন মান স্কুলত গ'লোঁ, কিন্তু নাই চবতে মানে পতাকা উত্তোলন কৰা হৈ গৈছে। মানে আখানত যাই পাইছোঁ ৰাতিপুৱা, ফলকানতে গৈছিলোঁ, তাতেও বেছি টাইম নাপালোঁ, এনেই জাষ্ট এইটো জনগণতো মানে শুনা পাইছোঁ, শুনা পাই বুটকেইটা খাই আছোঁ স্কিপিয়াকৈ। বাকী বেলেগ স্কুলবিলাকতো বুট খাব নাপালোঁ, সেইকাৰণে আপোনালোকক নেদেখালোঁ আৰু 2জন বন্ধু আহি পালা বাইকখন লৈ, সিহঁতে বোলে আৰু একবাৰ ফুৰিব যায়, তো আমিতো আৰু সিহঁতৰ লগত যাব একবাৰ ওলালোঁ আৰু। গাইজ ছোৱালীকেইটা চাইছোঁ কি মজাকৈ আহি আছে, মানে 15 আগষ্টৰ ড্ৰেছ পিন্ধি ভাল লাগে এনেকৈ ৰাস্তা দি এনে বহুত দেখা পালোঁ আজি। কি লৈ আছে এখন ঐ 15 আগষ্টৰ ওপৰত কিবা কোৱা ওলামা নাজানা আকৌ। তো গাইজ আমি আছিলোঁ দুটা গিলাক আহি পেলাই ইও বোলে ফুৰিব যায়, একো লৈ যাওঁ অলপ। তো গাইজ ঘূৰি ফুৰি আহিলোঁ সিহঁৰ লগত, সেকো বাই বাই দিলোঁ, আমি প্ৰায় বহু জেগা ঘূৰিলোঁ, সেনেকৈ সেনা মই দেখা পোৱা নল্লোঁ আৰু। তো গাইজ সেনেকৈ ঘূৰি ফুৰি আহি আমি সদায় বহা জেগাখিনিত আহি বহিছোঁ, মানে ইয়াতে আমি ভিডিঅ' বনাওঁ, প্ৰাইভেট ভিডিঅ' ইয়াতে বনাওঁ, এডিটিঙো ইয়াতে কৰোঁ বহি বহি। তাৰপিছত ভাই আছে আমাৰ ভাই, একটো দেখি থাকে ভিডিঅ'ত, শ্বৰ্ট ভিডিঅ'ত বহুত ফানি ভিডিঅ' বনাই, ভাল এক্টিং কৰে। দে ভাই কিবা এটা কৈ দি, লাষ্ট তই ভিডিঅ'টো সমাপ্ত কৰি দি আৰু। লাইক কমেণ্ট শ্বেয়াৰ কি কৰি দিব গাইজ। তো বাই বাই গাইজ, আজিৰ কাৰণে এইখিনিয়ে আছিল আৰু।